বান্ধি কৰি উঠি ল'লে আকৌ ধুনীয়াকৈ এতিয়া আৰু এই পিয়াঞ্চিয়ে চাক নিজে চেইনটো সিপাৰ কৰি দিলে গৈ শুই গ'লে চালে কি কৰিছে চেইনৰ ওপৰতে শুই দিলে তাই আমি এতিয়া বান্ধিব লাগে তাই গৈ শুই দিলে সেই তলত চালেনে কি ক'ম আৰু তাৰ কথা মানে আমাৰ এটা কাম 10 মিনিট যোনটো হয় এতিয়া তাৰ কাৰণে আধা ঘণ্টা হ'ব লাগে আৰু কাৰণ সি এনেকুৱা ঘটনা কিছুমান কৰি থাকে চাকচোন চেইনৰ ওপৰতে শুই দিলে তেনে চেইনটো বান্ধিব লাগে কাঞ্চিৰ পিঠিত কিন্তু তাই নিদিয়ে আৰু সেই চাক শুই তাত কি কৰি আছে সেই চাক কি খেলি আছে তাৰ মানে এইবিলাকে আৰু এতিয়া 10 মিনিটৰ কাম এটা আধা ঘণ্টা কৰিব লাগে তাৰ কাৰণে তাই আমাৰ লগত মানে এনেকুৱা দিনটো খেল ধেমালিৰ মাজতে পাৰ কৰে আৰু মানে য'ত সন্ধিয়া হ'ব তাত গৈ ৰাতি বনাই দিয়ে মানে 1 ঘণ্টাৰ কাম 3 ঘণ্টা লাগে এতিয়া কৰিবলৈ পিয়াঞ্চিৰ কাৰণে তাৰ মানে এতিয়া তাকতো মানে আমি উঠাব নোৱাৰিম সি নিজে উঠিলেহে চাকচোন শুই দিছে এনেই মানে কোনো কাৰণত গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আৰু চাগে ভাল আছে ন আপোনালোক আৰু আজি আহিলোঁ আমি কলনী থানাত আৰু আমাৰ হাতীকেইজনী ইয়াতে আছিলে আমাৰ কলনী থানাতে আছিলে যোৱাকালি আমি আবেলি আহি বান্ধি থৈ গ'লোঁ আৰু কলনী থানাত মানে আমাৰ মৃদুলনাথ ছাৰে ক'লে বহুত কলগছ আছে খোৱা বোৱাৰ সুবিধাও আছে ইয়াত সেইকাৰণে মানে ছাৰৰ কথা এটা লক্ষীমাই ৰাতিটো ইয়াত খালে চাক কলগছবিলাক খাই একদম ধুনীয়াকৈ জংঘল চাফা কৰি দিলে কাৰণ এইখিনি জেগাত বহুত জংঘল আছিলে আৰু জংঘলত মানে খোৱা বোৱা হাতীৰ বহুত আছে ডিমৰু গছ আছিলে কল আৰু বহুত তেনেকুৱা লতপাত গাছ আছিলে আৰু এই আকল গছ এইবিলাক বহুত জংঘলৰ গছ আছে সেই গছবিলাক খাবলৈ মানে ইয়াত বান্ধি দিয়া হৈছিলে আমাৰ হাতীকেইটাক আৰু আমাৰ কাঞ্চি আৰু পিয়াঞ্চি আছে এইফালে সেয়া কাঞ্চি আৰু পিয়াঞ্চি আহি আছে সিহঁতক তাত বান্ধি ৰাখিছিলোঁ আৰু ৰাতি 10-12টামান কলগছ দিলোঁ সিহঁতে খাই ধুনীয়াকৈ আৰু ইয়াত আছিলে ৰাতিটো আৰু আমি ৰাতিপুৱা খুলিবলৈ আহিলোঁ আৰু বহুত গৰম আজি একদম ৰাতিপুৱা 6টাৰ পৰা একদম ৰ'দ আৰু উঠিলেই 6টাৰ পৰা ৰ'দ আৰু 9টা বাজে ক'বলৈ গ'লে আমি 9:30 মানত আহি পালোঁ এইখিনিত আৰু পিয়াঞ্চিৰ মাক আৰু যত্ন এইফালে চেইন খুলি আছে ভৰিৰ আৰু পিয়াঞ্চি এইফালে গাখীৰ খাই আছে আমাৰ পিয়াঞ্চি মাই পিয়াঞ্চি মাই এয়া মায়ে গুড মৰ্ণিং বুলি দি দিলে আৰু এয়া কলনী নহয় কলনী থানা কলনী আউটপোষ্ট চুলুঙৰ আৰু ইয়াতে আছিলে ৰাতি আমাৰ কাঞ্চি আৰু পিয়াঞ্চি সিহঁতক সেই বাৰীৰ পৰা কলগছ দিয়া হৈছিলে আৰু খাই কৰি ধুনীয়াকৈ একদম চাফা চিকুণ কৰি দিলে খালি মুহাকেইটা আছে খাবলৈ বাকী আৰু এইখিনি এতিয়া লক্ষীমাই ছাইড কৰি দিব আৰু কোনোবা সেই লগৰ ঘৰৰ মানুহে বাল্টিঙত পানী দিছিলে আমি কৈছোঁ পানী চানী হাতীক দিব নালাগে আবেলি বা সন্ধিয়া আমি খুৱাই লৈ আহিছোঁ আৰু এনেকৈ নাখায় সেই সিহঁতে মানে আমি মানা কৰিছোঁ তথাপিও দিলে এয়া বাল্টিং ভাঙি দিলে পিয়াঞ্চিয়ে গছকি কাৰণ হাতীক পানী 2 টাইম খোৱালে হৈ যায় এনে অনবৰত সিহঁতক পানী দিবই নালাগে এনে গাঁত ছটিয়াই গাঁত মাৰিব আৰু আমি মানা কৰিছিলোঁ আৰু এই ঘৰৰ মানুহে দি থৈ গৈছিলে দেখুৱা আৰু এয়া কাঞ্চিয়ে এইফালে ডিমৰু গছ খাই আছে ডিমৰু গছৰ পাত আৰু তলত আছে পিয়াঞ্চি সেয়া সিহঁতক এতিয়া ধুনীয়াকৈ গা চা চাফা কৰি লৈ যাম আৰু নি আগত ক'ৰবাত চাহ জেগাত তাতেই ৰাখিম খোৱা বোৱা খুৱাই থাকিম দিনটো আকৌ আবেলি পিছত গা পা ধুৱাই ধুনীয়াকৈ পানী দিম বেলেগ এজেগাত কাৰণ গৰমত ক'ত লৈ যাব ন আমাৰে যি গৰম লাগে আৰু ইমান ডাঙৰ জন্তুটো তাৰতো গৰম আৰু গাত বেছি সেইকাৰণে ক'তো লৈ নাযাওঁ আৰু খুৱাই বুৱাই ধুনীয়াকৈ ৰাখিব লাগে তেনেকৈ আৰু পিয়াঞ্চি সেয়া পিয়াঞ্চিৰ লগত অলপ পিছত দেখুৱাম পিয়াঞ্চিৰ ওচৰত যাম অলপ পিছত এতিয়া গা চা চাফা কৰি লওক ধুনীয়াকৈ আৰু এইফালে লক্ষীমাইৰ ওচৰত যাওঁ সেই লক্ষীমাই আহি ৰাস্তাত পালেই উঠিলে সেইফালে লক্ষীমাই একদম পেট ভৰা আৰু তাৰ ৰাতিপুৱাই কাৰণ গোটেই ৰাতিটো খালে ৰাতিপুৱাও খালে এতিয়া আৰু দিনটোত খোৱা বোৱা খাব কিন্তু পেট ভৰাই এতিয়া নাখায় আকৌ পিছত খাব আকৌ চাওকচোন খাই একদম পেট ভৰ্তি আমাৰ লক্ষীমাইৰ পেট ভৰ্তি খায় আৰু গাত ইমান আজি লেতেৰা হোৱা নাই কাৰণ আজি বৰষুণ পৰা নাই যোৱাকালিৰ পৰা আজি বতৰটো ভালেই বাৰু বৰষুণ পৰা নাই বুলি আৰু ধুনীয়াকৈ চফা হৈ আছে লক্ষীমাই আৰু কাঞ্চি একেলগে লৈ যাওঁ ওচৰত ব'ল লক্ষীমাই আৰু এইফালে কাঞ্চিৰ ওচৰত যাওঁ এতিয়া আকৌ লক্ষীমাই আহি থাকক আৰু সেয়া কাঞ্চি এতিয়া ব'ট ল'ব কাঞ্চিৰ গাটো চাফা কৰিব এয়া কাঞ্চিৰ গাৰ ধূলিবিলাক চাফা কৰিব চাফা কৰি ওপৰৰ চেইনটো পেলাই ল'ব আৰু লাহে লাহে গৈ থাকিম তেনেকৈ কাঞ্চিক ব'ট ল'বলৈ গৈছে আৰু ধুনীয়াকৈ এতিয়া ব'ট দিব গাটো ঝাৰি ল'ব ধুনীয়াকৈ ওপৰত ধূলি বালিবিলাক আছে যে এইবিলাক চাফা কৰিব পিয়াঞ্চি আছে এইফালে আৰু ধুনীয়াকৈ এতিয়া ব'ট চাফা কৰি ল'ব কাঞ্চি আৰু পিয়াঞ্চি চাকচোন মাৰ লগেই নেৰে সেই মাৰ লগতে আছে এতিয়া মায়ে শুব বুলি ক'লেও শুব নোৱাৰে কাৰণ পোৱালিৰ লগত আছে যে চাই চিতি আৰু শুব লাগে আৰু আমাৰ চাই চিতি সিহঁতক বহুৱাব লাগে তেনেকুৱা আৰু
পিয়াঞ্চিৰ গাটো চাফা কৰি দিবা এই এক জেগাত নাথাকে নহয় তাক ধৰিলেই মানে ঠেলিবলৈ আহে ভাবে এই তেনেকৈ ঠেলি দিয়ে অলপ চাক ধূলিবিলাক এনেকৈ আঁতৰা হৈছে আৰু শুকান এইবিলাক ধূলিবিলাক এনেকৈ কিবা লাখুটি এটা কিবা দিয়ে মানে অলপ কোবাই দিলেই পৰি যায় ধূলিবিলাক আৰু এইফালে লক্ষীমাৰ চেইন খুলি আছে সঁচাকৈ লক্ষীমাৰ আৰু এইফালে আমাৰ পিয়াঞ্চি আৰু কাঞ্চি ঠিক আছে কাঞ্চি আকৌ মোৰ কেমেৰাত চাই আছে চাইছেনে কিমান ধূলি এতিয়া হাতীৰ গাৰ চব ধূলি আমাৰ গাত আহি আছে আৰু হাতীৰ লগত থাকিলে মানুহৰ গা আহি লেতেৰা হ'ব চাইছেনে ইয়াৰ অলপ গাত কোবাই দিলে মানে সেই দৌৰে আৰু তাৰ গা ভালকৈ আমি চাফা কৰিব নোৱাৰি গা ধোৱালেও চাফা কৰিব নোৱাৰি এই বোকাৰ অলপ চাফা কৰিব নোৱাৰোঁ কাৰণ তাই একে জেগাত নাথাকে তাই মানে এই চাকচোন ক'ৰ পৰা ক'ত যায় নাযায় তেনেকুৱা কৰি থাকে আৰু মাকে এইফালে ফচফচাই যায় এইফালে উঠি যায় ভাবে পোৱালি ক'তনো ক'ত দৌৰি গ'ল ভয়ো খায় কাৰণ যিহেতু মা তাই চব বুজি পায় এইবুলি পোৱালি অলপ আঁতৰত গ'লেগৈ ইমানে মানে চটফটাই থাকে আৰু এয়া পোৱালি গৈ আমাৰ লক্ষীমাৰ ওচৰ পালে এতিয়া কাঞ্চি এতিয়া মানে উঠি যাব আৰু কাৰণ পোৱালি অলপ আঁতৰত গ'লগৈ কথাবিলাক কম শুনে আৰু পোৱালিৰ কাৰণে যিহেতু মাক শুনিবই লাগিব চাবই লাগিব চোৱা চিতা কৰি ৰাখিবই লাগিব তেনেকৈ চোৱা চিতা কৰি দীঘল কৰিব আমাৰ কাঞ্চিয়ে পিয়াঞ্চিক আৰু যতনে এইফালে চেইন উঠাই আছে আৰু ওপৰত আকৌ পিয়াঞ্চি তাৰ আইতাকক সেইফালে চাই লক্ষীমাইক চাই আকৌ তাৰ মাকৰ ওচৰত আহি গ'ল তেতিয়া সেই চেইন ওপৰত বান্ধি ল'লে বান্ধি কৰি উঠি ল'লে আকৌ ধুনীয়াকৈ এতিয়া আৰু এই পিয়াঞ্চিয়ে চাক নিজেই চেইনটো সিপাৰ কৰি দিলে গৈ শুই গ'লে চালে কি কৰিছে চেইনৰ ওপৰতে শুই দিলে তাই আমি এতিয়া বান্ধিব লাগে তাই গৈ শুই দিলে সেই তলত চালেনে কি ক'ম আৰু তাৰ কথা মানে আমাৰ এটা কাম 10 মিনিট যোনটো হয় সেইটো তাৰ কাৰণে আধা ঘণ্টা হ'ব লাগে আৰু কাৰণ সি এনেকুৱা ঘটনা কিছুমান কৰি থাকে চাকচোন চেইনৰ ওপৰতে শুই দিলে তেনে চেইনটো বান্ধিব লাগে কাঞ্চিৰ পিঠিত কিন্তু তাই নিদিয়ে আৰু সেই চাক শুই তাত কি কৰি আছে সেই চাক কি খেলি আছে তাৰ মানে এইবিলাকে আৰু এতিয়া 10 মিনিটৰ কাম এটা আধা ঘণ্টা কৰিব লাগে তাৰ কাৰণে তাই আমাৰ লগত মানে এনেকুৱা দিনটো খেল ধেমালিৰ মাজতে পাৰ কৰে আৰু মানে য'ত সন্ধিয়া হ'ব তাত গৈ ৰাতি বনাই দিয়ে মানে 1 ঘণ্টাৰ কাম 3 ঘণ্টা লাগে এতিয়া কৰিবলৈ পিয়াঞ্চিৰ কাৰণে তাৰমানে এতিয়া তাকতো মানে আমি উঠাব নোৱাৰিম সি নিজে উঠিলেহে এয়া চাকচোন শুই দিছে এনেই মানে কোনো কাৰণত নহয় এনেই আৰু শুই দিছে এইবিলাক এক্টিং তাৰ এইবিলাক এক্টিং এয়া বাল্টিংটো ভাঙিলে চাইছেনে এয়া চাক কি কৰি আছে এনেই শুই দিছে তাৰ এইবিলাক হ'ল ধেমালি উঠিব লাগে চেইনটো আনিব লাগে আকৌ চেইনৰ ওপৰতে শুই দিছে এয়া উঠ নামাই চেইনটো বান্ধিব দে ইমান ৰ'দ লাগি আছে গাত চাচোন উঠ এই আহিলে তল পাৰ হ'ল বাৰু এইবিলাকে কৰি থাকে আৰু কি ক'ব তাৰ কথা সেইবিলাক লক্ষীমাৰ বৈত লৈ লৈছে আৰু চাকচোন এতিয়া ৰাতিপুৱা 9টা বাজে কি ৰ'দ দিছে বাপৰে বাপ কি কাম কৰিব দিনটোত এনেই গাটো গৰমত আৰু গেলি যায় ঘামে তিতি আৰু হাতীৰ লগত থাকিলে আৰু গৰম ৰ'দ আৰু বৰষুণ নাই মানে বৰষুণ দিলেও ক'ত যাব সেই হাতীকেইটা এৰি যাব নোৱাৰিব নহয় ছাতি থাকিলে আৰু সময়ত ছাতিৰ তলত থাকোঁ নহ'লে মানুহৰ ঘৰ বাৰী তেনেকুৱা পালে হাতীকেইটাৰ পৰা নামি হাতীটোক ধুনীয়াকৈ তাত কিবা এটা খোৱা বস্তু দি তাত ৰখিব পাৰি নহ'লেতো বৰষুণত তিতিবই লাগে ৰ'দ থাকিলে ৰ'দততো লৈ নাযাওঁ ছাতেই থাকোঁ তথাপিও ৰ'দ গাত লাগে আৰু হাতীৰ লগত থাকিলে তেনেকৈ দিনটো ধৰক ঘামে গা তিতি বোকা ধূলি বালি লাগি গাটো দিনটো গোন্ধাই থাকে আৰু হাতীৰ কামেই তেনেকুৱা মানে আৰু এই তেনেকৈ থাকিব লাগে আৰু গৰমৰ ঘামত গোন্ধত দিনটো তেনেকৈ পাৰ কৰিব লাগে কাৰণ গৰম দিনটো হাতীৰ কাৰণে কষ্ট আমাৰ কাৰণে কষ্ট গৰম দিনটো চবৰ কাৰণেই কষ্ট যিহেতু গৰমত ক'ত যাব মানুহে কাম কৰিব নোৱাৰে নহয় এই ফেন লাগে এ চি লাগে কুলাৰ লাগে মানুহৰ আমি ধৰক ফেন এ চি কুলাৰৰ সুবিধাটো নাপাওঁ আমি প্ৰকৃতিৰ লগত চলি থাকোঁ প্ৰকৃতিৰ হাৱা বতাহতে চলোঁ কাৰণ প্ৰকৃতিৰ হাৱা বতাহ দিলেহে পাওঁ আমিতো ফেন এ চি কুলাৰৰ তলত কমেই যাওঁ ৰাতি শুবলৈ গ'লেহে ফেনটো পাওঁ আৰু নহ'লে দিনটোত আৰু এই প্ৰকৃতিৰ বতাহ হাততে থাকোঁ আৰু প্ৰকৃতিয়ে যদি বতাহ দিয়ে বতাহ বলিছে আৰু গছপাত যদি বতাহ বলিছে তেতিয়া বতাহ পাওঁ নহ'লে আৰু এই সিহঁতৰ লগতে আৰু গৰমত তেনেকৈ গৰমৰ দিনৰ গৰমতে তেনেকৈ চলি থাকোঁ উপায় নাই আৰু ন সুবিধা আমাৰ ৰাতিহে হয় আৰু শুবলৈ গ'লে আৰু দিনটো সিহঁতৰ লগত থাকিব লাগে কাৰণ ভগৱানে আমাক তেনেকৈ আৰু ৰাখিছে আৰু তেনেকৈ হাতীৰ লগত চলি ফুৰি খাই কৰি গৈ আছে আৰু কাঞ্চি এইফালে চাফা হ'লেই কাঞ্চি মানে লেতেৰা নহয় বহুত চাফ চিকুণ হাতী হয়
সেই চাক ইয়াত খাইছে, কোনো ধূলি বালি লোৱা নাই, ধুনীয়াকৈ থাকে। আৰু লক্ষীমাই অলপ লয় বাৰু, কাৰণ লক্ষীমাৰ তেনেকুৱা আৰু লক্ষীমাই অলপ কাঞ্চিতকৈ বয়স বেছি যিহেতু, আৰু চব জানে বুজে আৰু বহুত মৰমীয়াল ঠাণ্ডা হয়। আৰু সি মানে অলপ গাত বোকা পানী লয়, তথাপি কিন্তু ভাল, বহুত ভাল। আজি ইমান লোৱা নাই, কাৰণ বৰষুণ পৰি থাকিলে বোকাটো বেছি লয়, ৰ'দৰ বতৰ থাকিলে কম লয় তেনেকুৱা। ঠাণ্ডা বতৰত নলয় ক'বলৈ গ'লে, ঠাণ্ডা বতৰত একদম চাফা চিকুণ হৈ থাকে তেনেকুৱা। গৰমত লয় মানে গৰমো লাগি থাকে, আকৌ কিবা পোক পৰুৱা তেনেকুৱা থাকে। দাজ বুলি এটা মাখিতকৈ ডাঙৰ আছে, সেইটো খুব ধৰে, কামোৰে যে, সেইকাৰণে মাটি আৰু বোকাবিলাক লয় গাত। আৰু কাঞ্চি এনেকৈ চাফা হৈ থাকে ধুনীয়াকৈ। আৰু কাঞ্চি এইফালে ৰেডি যাবলৈ সাজু হৈ লয়। আৰু এইফালে পিয়াঞ্চি সেই চাক বাইকত ঠেলি আছে, তাৰ কামেই এইবিলাক আৰু এইফালে লক্ষী, এয়া লক্ষীৰ চেইন বান্ধি আছে পেটত। এই অলপ আগত গৈ ক'ৰবাত চাহ ৰখাই দিম আৰু তেনেকৈ। আৰু এয়া চাক কি ৰ'দ আছেনে। বাই বাই পিয়াঞ্চি, যোৱা, মই পিছে পিছে গৈ আছোঁ, তোমাৰ যোৱা। মটৰ থাকিব লাগে, গাড়ী যদি আছে মটৰ থাকিব। ৰ'বা, সুবিধা এটা দিব নহয় কিবা এটা থানাৰ পৰা। হ'ল নে তোৰ? ব'ল ওলা। আৰু লক্ষীও যাব, ডিগ্ৰীটো উঠাই ল, ডিগ্ৰীটো উঠাই ল। আৰু লক্ষীৰ হৈ গ'ল, লক্ষীৰ এতিয়া বলটোতো মাৰি দিলেই হ'ল আৰু চেইনত, নহ'লে পৰি যাব ক'ৰবাত, ওলমি গ'লে পৰি যায় আৰু হাতীৰ চেইনবিলাক, সেই ধুনীয়াকৈ যতনত লৈ যাব লাগে। আৰু লক্ষীয়ে খাই বৈ একদম ধুনীয়া ফিটফাট হৈ আছে। সেইফালে কাঞ্চিও, ইয়া কাঞ্চি গৈ আছে আগত, ইয়া কাঞ্চি গৈ আছে। আৰু লক্ষী এতিয়া লক্ষীও যাব, লক্ষীকে তুলসী বস্তা বান্ধিব, ধুনীয়াকৈ লৈ যাব। সেইখিনি চাফাও কৰিব লাগিব চাগে। এইখিনি অলপ আঁতৰাই দিবিচোন লক্ষী, ঐ বোলে এইখিনি অঁ চাফা মানে অলপ গুৰিকেইটা খালি চপাই দিবি, গাড়ী চাড়ী যাই থাকিব না, সেইফালে ৰাস্তাও আছে, পথাৰত মানুহ যায়, চাফা কৰি দিলে হ'ল। তুলসীটো বান্ধি ল ধুনীয়াকৈ। আৰু এইফালে কলীয়া উঠি লৈছে, এতিয়া তুলসী বস্তা বান্ধি ল'ব, বান্ধি কৰি মুঢ়াকেইটা আঁতৰি দিব, কাৰণ ইয়াত গাড়ী চাড়ী ৰাখি থাকে, এক্সিডেণ্ট হোৱা গাড়ীবিলাক ইয়াতে ৰাখে থানাৰ। আৰু এইখিনি জেগা অলপ আঁতৰাই দিব লাগিব। সেই দূৰত এক্সিডেণ্ট হোৱা বহুত গাড়ী আছে, তেনেকুৱা মাৰ খোৱা ডেমেজ গাড়ী বহুত আছে। হ'লেও জেগাখিনি অলপ চাফা কৰি দিলে আমাৰে ভাল লাগিব। সেই কলগছৰ মুঢ়াটো চাফা কৰি দিব লাগিব। আৰু কেইদিন ভাবিছোঁ থানাৰ ইয়াতে ৰাখিম, কাৰণ ইয়াত বহুতখিনি জেগা আছে, কলগছ আছে আৰু হাবি আছে ডাঙৰ, ইয়াত ৰাখিবলৈ জেগা বহুত ধুনীয়া হাতীৰ কাৰণে। আৰু এই লক্ষীমাই এইফালে চাফা কৰি দিব। সেইটো আগত লৈ আহ, সেই দূৰৰখিনি আগত লৈ আহ, এইটো চপাই দে অলপ। আৰু এয়া লক্ষীমাই চাফা কৰি দি আছে থানবিলাক, কাঞ্চিৰ থান চাফা কৰি দি আছে লক্ষীমাই। সেই গছৰ মুঢ়াখিনি মানে আঁতৰা নিদিলে মানে অলপ দিগদাৰ হ'ব গাড়ী চাড়ী ৰাখিবলৈ ইয়াত, কাৰণ এক্সিডেণ্ট হোৱা গাড়ীবিলাক এইফালে ৰাখে। ইয়াতে থৈ দে, ইয়াতে গজি যাব নহয়, আকৌ অহা বছৰ খুৱাব পাৰিম, থৈ দে তাতে। আৰু এই মুঢ়াবিলাক আঁতৰাই দিলে আৰু যাব পাৰি। ভৰি মৰাই দে ডাইৰেক্ট, ভৰি মৰাই চপাই দে, সেইকেইটা চপাই দে, ভৰি মৰাই এনেকৈ আঁতৰাই দিওঁ, জেগাখিনি অলপ চাফা কৰাই দিওঁ। এইফালে দি দে, এইফালে দি দে, এইটো গাছৰ গুৰিত দি দে। আৰু এই দুটা আছে, দুটা মৰাই দে, এইটো অলপ ভৰি মৰাই দিবি এইখিনি। আৰু এই মুঢ়াটো পেলাই দিলে কাম ক্লিয়াৰ। হাতীয়ে চাক এনেকৈ চাফা কৰে ধানবিলাক, নিজৰ এই কলগছৰ মুঢ়াবিলাক খাই কৰি লাষ্টত এনেকৈ, মানে মতা হাতীবিলাক হ'লে খাই দিয়ে চোবাই, মাইকী হাতীয়ে কেতিয়াবা বেছি ভোকত থাকিলে খায়। আৰু আমাৰ হাতীকেইটা আকৌ ভোকত নাথাকে যে, সেইকাৰণে গছৰ গুৰিবিলাক নেখায়। নহ'লে হাতী ভোকত থাকিলে বেছি এই গুৰিবিলাক যে মুঢ়াবিলাকো খাই দিয়ে কলগছৰ। কাৰণ আমাৰ হাতীকেইটা খোৱাই বোৱাই ধুনীয়াকৈ ৰাখোঁ বুলি এই মুঢ়াবিলাক নেখায়, আধা খাই আধাই পেলাই দিয়ে কল। কাৰণ সিহঁত খোৱা বোৱা বেছিকৈ পায় কাৰণে এই পেলাই বেছিভাগ অনিষ্টই কৰে। আৰু বেলেগ লোকৰ হাতীবিলাক নাখাই থাকিলে যে সেই কলগছৰ মুঢ়া যে যিবিলাক আলু থাকে, সেই আলুটোও খাই দিয়ে। এতিয়া আমাৰ হাতী পেট ভৰাই থাকে, ক'তনো খাব ন, সেইকাৰণে পেলাই থাকে তেনেকৈ। মানে পাই থাকিলেতো পেলাবই ন, অভাৱত থাকিলেহে শিকে, অভাৱত থাকিলেহে মানে চব বস্তু খাবলৈ শিকে। এতিয়া আৰু পায়ে আছে আৰু ক'ত খাবনো, সেই তেনেকুৱা কথাটো। আৰু এতিয়া এইখিনি চাফা কৰিব, চাফা কৰি আৰু যাম আৰু আগলৈ ৰাস্তালৈ ওলাই যাওঁ, এইফালে লৈ গৈ থাকোঁ। এই চাক এইটো মানে সুৰেৰে নোৱাৰিব যে, সেইকাৰণে মুখেৰে লৈ লৈছে। আৰু সিহঁতে এনেকৈ ধৰে, এই চাক এনেকৈ ধৰি লৈছে। আৰু সেই তেনেকৈ আলুবিলাক খায়। এতিয়া মুখৰ পৰা মানে স্লিপ হৈ যায়। এই ভৰি মৰাই দে না, ভৰি মৰাই দে, ভৰি মৰাই সেইফালে পেলাই দে তলত, মাৰ দে, সোমাই দে ভিতৰত, সোমাই দে, সোমাই ল।
আৰু ভিতৰত সোমাই দে দে তাতে গজি যাব তাতে অহা বছৰ আকৌ খুৱাব পাৰিবি বাস হৈ যাব বাদ দে হৈ যাব বাদ দে আৰু এইটো এটা আছে এইটো মাৰি দে এইখিনি ভৰি মাৰি দেচোন অলপ এইখিনি অলপ ভৰি মাৰি চপাই দে মাৰ পা মাৰ এই মাৰ পা মাৰ আমাৰ সেইফালে চপা মাৰ পা মাৰ সেইটো সেইফালে আঁতৰাই দে সেইটো সেইফালে পেলাই দে এইখিনিতে নাই এইখিনি বাদ দে এইখিনি দে এইটো মাৰি দে অলপ সেইফালে হৈ যাব আৰু দে সেই পিছু সেইটো মাৰ তাহাঁতে কেনেকৈ পাও এনেকৈ ভৰি মাৰিব গ'লে মানে সেই ভৰি মাৰি আগত জংঘলত ঠেলি পেলাই দিয়ে আৰু কামত মানে মতা হাতীবিলাক বেছি ভাল ধুনীয়াকৈ কামবিলাক কৰিব পাৰে মাইকী হাতীতকৈ মাইকী হাতীত কৈ বৈ কৰাব লাগে লাহে ধীৰে কৰে কিন্তু মতা হাতী হ'লে পাও মাৰ বুলি ক'লে একদম মাৰি মানে ফুটবলৰ নিচিনা একদম এক কিকত ক'ত নি পেলাই দিয়ে কলগছৰ মুহা ঠিক নাই তেনেকৈ কৰে মাৰ আহি যা এইখিনি অলপ বতৰাই দে হৈ গ'ল মুহাগিৰি আঁতৰাই দিলে এইখিনিতো এনেই পচি যাব কেইদিনত মানে এইবিলাক প্লাষ্টিক নহয় এনেই পচি যাব আৰু ভিডিঅ'খিনি আজিলৈকে মই ইমানখিনি কৰিলোঁ আপোনালোকে চাব ধন্যবাদ